Hello friends, আজি আমি লোকেল উইন্ডছৰ কথা পঢ়িম কেটামান লোকেল উইন্ডছৰ কথা অৰ্থাৎ লোকেল উইন্ডছক টাৰ্চিয়াৰি উইন্ডছ বুলি কোৱা হয় কেতিয়াবা ইয়াতে কিছে লোকেল উইন্ডছ বুলি লিখা তাক টাৰ্চিয়াৰি উইন্ডছ বুলি কোৱা হয় কিয়নো এই উইন্ডছটো বা অৰ্থাৎ বতাহটো এটা লিমিটেড এৰিয়া নাইবা লিমিটেড ডিউৰেশ্যনৰ কাৰণে বলে কেইদিনমানৰ কাৰণে নাইবা কেইমাহমানৰ কাৰণে নাইবা কিছু সময়ৰ কাৰণেও বলিব পাৰে লোকেল উইন্ডছ অৰ্থাৎ এইকেইটা আপোনাৰ গোটেই ৱৰ্ল্ড লেভেলত বলা ইম্পৰ্টেণ্ট কিছুমান উইণ্ড হয় লোকেল উইন্ডছ হয় যদি চাই লওঁ আপোনালোকে এইখন গোটেই ৱৰ্ল্ডৰ মেপ দেখিছে এইখন নৰ্থ আমেৰিকা দিছ ইজ সাউথ আমেৰিকা this part is Europe, this is South Africa, not South Africa, sorry, Africa, and this is Asia region, okay. So আমি যদি important local winds চাওঁ তেতিয়া আমি নৰ্থ আমেৰিকাত দেখা পাম নৰ্থ ইষ্টাৰ্ণ ব্লিজাৰ্ডছ বুলি এটা দেখা পাম ব্লিজাৰ্ডছ বুলি কোৱা হয় অকল এফালে আছে চিনুক এইটো চিনুক হয় এইটো নৰ্ডাৰ এইটো নৰ্ডাৰ চিনুক নৰ্থ ইষ্টাৰ্ণ ব্লিজাৰ্ড অ'কে আৰু সাউথ আমেৰিকাত যদি দেখা পাম আমি পেম্পেৰো বুলি এটা কোৱা হয় এই পেম্পাছ ৰিজন আছে পেম্পাছ যিটো ৰিজন আছে আমাৰ গ্ৰাছলেণ্ড আছে পেম্পাছ সেই পেম্পাছ গ্ৰাছলেণ্ডৰ ওচৰতে আছে আমাৰ পেম্পেৰো ৰিজন অ'কে এই পেম্পেৰো ৰিজন হয় পেম্পেৰো লোকেল উইণ্ড অ'কে এতিয়া আমি যদি সাউথ কৈছোঁ মই এইটো যদি আফ্ৰিকা ৰিজনত চাওঁ চ' আফ্ৰিকা ৰিজনত যদি দেখা পোৱা যাওঁ কেইটামান ইম্পৰ্টেণ্ট লোকেল উইণ্ড হ'ব এইফালে আমাৰ নৰ্থ আফ্ৰিকা ৰিজনটো হ'ব মেডিটেৰেনিয়ানৰ ফালে চিৰক্কো খামচিন দিছ ইজ হাৰমাটান এইটো এইফালে আহিছে দেখিছেনে এটলাণ্টিকৰ ফালে আহিছে চাউথ আটলাণ্টিকৰ ফালে আহিছে এইখন আমাৰ আটলাণ্টিক অ'চেন দিছ ইজ আটলাণ্টিক অ'চেন অ'কে আৰু এইটো হাবুব বুলি কয় হাবুবৰ চ' হাবুব কেতিয়াবা সুধিব পাৰে হাবুবটো নন ডিৰেকশ্যনেল দেই ইয়াৰ ডিৰেকশ্যন নাই যি দিশত বলিব পাৰে চ' হাবুব ইজ নন ডিৰেকশ্যনেল লোকেল উইণ্ড আৰু একদম তলফালে যদি যাওঁ আফ্ৰিকাৰ দিছ ইজ কেপ ডক্টৰ বুলি কোৱা হয় নাইবা ইয়াক বাৰ্গ বুলিও কয় দেই কেতিয়াবা মানে দুটা বেলেগ আচলতে এইখিনিত দুটা বতাহ হ'লে এটা বাৰ্গ আৰু এটা কেপ ডক্টৰ ইউৰোপিয়ান ৰিজনত যদি চাওঁ এটা নাম HCLM হেল্ম এটা নাম বৰা অ'কে বৰা এইটোতো মনত থাকিব আপোনালোকৰ বৰাদা আমাৰ বৰাদা ক'ত থাকে ইউৰোপিয়ান ৰিজনত থাকে ইউৰোপলৈ ফুৰিবলৈ গৈছে বৰাদা এনেকৈ মনত ৰাখিব পাৰে আৰু এইটো এটেচিয়ানছ দিছ ইজ ফহন ফ্ৰম মেডিটেৰিয়ান ৰিজন টু ইউৰোপিয়ান ৰিজনছ ফহন বলিছে এইটো লেভান নামৰ এটা বতাহ বলিছে ফ্ৰম ইউৰোপিয়ান ৰিজন টু নৰ্থ এটলাণ্টিক অ'চেন অ'কে আৰু আমাৰ এছিয়া ৰিজনত যদি চাওঁ আমাৰ ৰাছিয়া আৰু চাইনা এই ৰিজনবিলাকত দুটা ইম্পৰ্টেণ্ট লোকেল উইণ্ড হ'ল বুৰান আৰু কাৰাবুৰান অ'কে আৰু অষ্ট্ৰেলিয়াৰ দুটা ইম্পৰ্টেণ্ট লোকেল উইণ্ড হ'ল দ্য ব্ৰিক ফিল্ডাৰ এণ্ড চাউদাৰ্লি অ'কে চ' চাউথত আছে কাৰণে চাউদাৰ্লি এইটো মনতো থাকিবই আপোনালোকৰ এতিয়া আমি কি পালোঁ প্ৰথমতে নৰ্থ ইষ্টাৰ্ণ ব্লিজাৰ্ডছ চিনুক নৰ্ডে ইন নৰ্থ আমেৰিকা পেম্পেৰো ইন চাউথ আমেৰিকা হেল্ম বৰা এটেচিয়ানছ ফন আৰু লেভাণ্ট ইন ইউৰোপিয়ান ৰিজনছ আফ্ৰিকান ৰিজনত চিৰক্কো খামচিন হাৰমাটান হাবুব বাৰ্গ এণ্ড কেপ ডক্টৰ অ'কে এইকেইটা ইন আফ্ৰিকা আৰু এছিয়া ৰিজনত যদি চাওঁ মেইনলি ইন ইষ্ট এছিয়া ৰিজনত বুৰান এণ্ড কাৰাবুৰান এণ্ড অষ্ট্ৰেলিয়া ৰিজনত ব্ৰিক ফিল্ডাৰ এণ্ড চাউদাৰ্লি এইকেইটা আছিল লোকেল উইণ্ডছ এক্সামত সুধিব পাৰে